Hello everyone, welcome back to our channel Ohomi. আজি মই আপোনালোকক নৈনিতালৰ কিছুমান ঠাইৰ দৃশ্য দেখাব বিচাৰিছো য'ত মই নাই যোৱা বাট মোৰ দেউতাৰ লগত আমাৰ সোসাইটিৰ আঙ্কেল আন্টি কেজন মানুহ গৈছিল আৰু সেই ঠাইখন বহুত ধুনিয়া হয় আৰু সেইবাবে মই দেউতাহঁতৰ সেই মেমৰিখিনি সযতনে ৰাখিবৰ বাবে আমাৰ এই চেনেলটোতে ভিডিওটো আপলোড কৰিছো আশা কৰো আপোনালোকে ভিডিওটো উপভোগ কৰি ভাল পাব আপোনালোকে আগৰ পৰাই জানে যে নৈনিতালখনক ফেমাস হিল ষ্টেচন বুলি কোৱা হয় নৈনিতাল শুনিয়ে কিবা এটা ভাল লাগি যায় ন হয় ঠিক তেনেকৈ এই চহৰখন বৰ মনোমোহা চাওক না তাৰ ৰাস্তা পাহাৰ গছ-গছনি উফ চালে কিবা চাই থাকিবই মন গৈছে হয়নে Summer seasonত নৈনিতাল ফুৰাৰ বেষ্ট টাইমটো হৈছে মাৰ্চৰ পৰা জুনলৈকে আৰু সাগে সেই কাৰণে চহৰখন বেছিয়ে ধুনিয়া হৈ পৰিছে ভিডিও ক্লিপছবোৰ সকলো দেউতাই কৰিছে আৰু সেই কাৰণে মই যিমানখিনি পাৰিছো ইয়াতে ক্যাপচাৰ কৰি থৈছো আহকচোন ভিডিওটো আমি একেলগে উপভোগ কৰো আৰু এইখনে হল প্ৰসিদ্ধ নৈনাদেৱী মন্দিৰ নৈনাদেৱী মন্দিৰ 51তম শক্তিপীঠৰ মাজৰে এখন হয় এইখন ঠাইতে মা সতীৰ নেত্ৰ পৰিছিল আৰু সেইবাবে এই মন্দিৰ ভাগৰ নাম নৈনাদেৱী মন্দিৰ হয় এইখনে হল বিখ্যাত নৈনী লেক যাৰ নামেৰে নৈনিতাল চহৰখনৰ নাম দিয়া হৈছে এই লেকটো নিজে বহুত ধুনিয়া হয় আৰু ইয়াত বহিয়ে নৈনিতালৰ গোটেই মাউন্টেইন পিকছবোৰ ধুনিয়াকৈ দেখা পোৱা যায় আৰু এইখন হোটেলতে দেউতাহঁতে ষ্টে কৰিছিল যৰ পৰা নাইট ভিউটো বহুত বেছি ধুনিয়া লাগে চাবলে আৰু মই যিমানখিনি পাৰিছো এই ভিডিওটোতে গোটে মেমৰিজখিনি ক্যাপচাৰ কৰি থৈছো যাতে আগলে দেউতাহঁতে কেতিয়াবা চাব বিচাৰিলে চাব পাৰে আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ